কেতিয়াবা কেতিয়াবা যিসকলে অসমীয়া কয় সেই সকলতকৈ ঊৰ্ধ্বত গৈ এগৰাকী অসমীয়া জীয়ৰীয়ে যি ধৰণে অসমীয়াৰ কথন শৈলী প্ৰকাশ কৰিলে সেই কথাটোৱে অসমীয়া ভাষাটোক কৰবাত নহয় কৰবাত অপমান কৰা নাইনে? আজি একাংশ, মই কৈছো একাংশ তথাকথিত অত্যাধুনিক যুৱক যুৱতীৰ মাজত এটা প্ৰৱণতাই গা কৰি উঠিছে, সেইটো হৈছে তেওঁলোকে কিমান বেছি ককটেইল কৰি অসমীয়া ভাষাটো ক'ব পাৰে। আমি দেখিবলৈ পাইছো ছচিয়েল মিডিয়াত বিশেষকৈ বিভিন্নজনে হয়তো আগতে তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধভাৱে বা সাৱলীলভাৱে উচ্চাৰণ কৰিছিল, কিন্তু এতিয়া ছচিয়েল মিডিয়াত অকণমান চৰ্চা লাভ কৰিবৰ বাবে বা আন কোনো কাৰণতে হওক তেওঁলোকে অসমীয়া ভাষাটো যি ধৰণে ককটেইল কৰি প্ৰদৰ্শন কৰিবলৈ লৈছে বা উচ্চাৰণ কৰিবলৈ লৈছে সেই কথাটোৱে স্বাভিমানী প্ৰতিজন অসমীয়াৰ অন্তৰত আঘাত দিছে। অতি সম্প্ৰতি এগৰাকী তথাকথিত জাতীয়তাবাদী চিন্তাধাৰাৰে সমৃদ্ধ বুলি দাবী কৰা নেতাৰ জীয়ৰীয়ে যি ধৰণে অসমীয়া কলে বা অসমীয়া উচ্চাৰণ কৰিলে সেই কথাটোত আজি যদি সেই তথাকথিত জাতীয়তাবাদী বুলি দাবী কৰা নেতাগৰাকীক কোনোবাই প্ৰশ্ন কৰে, কোনোবা সাংবাদিকে যদি এই বিষয়টোলৈ তেওঁক প্ৰশ্ন কৰে, তেতিয়াহ'লে পোনছাতে হয়তো সেই সাংবাদিকজন আক্ৰমণৰ সন্মুখীন হ'ব লাগিব। সেই সাংবাদিকজনক যি টি কথা কৈ হয়তো সেই ৰাজনৈতিক নেতাজনে প্ৰথমতে আক্ৰমণ কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁৰ জীয়ৰীয়ে যি ধৰণে অসমীয়া কলে সেই কথাটোক মান্যতা দিবলৈ গৈ তেওঁৰ এটা মনে সজা নেৰেটিভ অসমবাসীক দিবলৈ তেওঁ যত্ন কৰিব। আজি স্বাভিমানী প্ৰতিজন অসমীয়াই ভাবিবলৈ বাধ্য হৈছে যে এনেদৰেই যদি চলি থাকে এটা সময়ত গৈ অসমীয়া ভাষাটো উচ্চাৰণৰ ৰূপটো এইটোৱে হ'বগৈ নেকি? চিন্তা কৰিবলগীয়া বিষয়। আজি যদি প্ৰতিজন পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানক অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণটো নিশিকায়, অসমীয়া ভাষাৰ যিটো স্বকীয়তা সেইটো থাকিবগৈনে? আজি অসমীয়া ভাষাৰ এই ককটেইল ৰূপটো দেখি খং উঠিছে, কৰবাত আৱেগিক হৈছো, কাৰণ অতি সাৱলীল আৰু সুন্দৰ অসমীয়া ভাষাটো বিকৃত কৰা হৈছে আৰু এই বিকৃত কৰিবলৈ যিসকলে প্ৰয়াস কৰিছে সেইসকল ঘৃণাৰ পাত্ৰ, সেইসকল গৰিহণাৰ যোগ্য।